দ্বিতীয় পৰ্যায়ৰ যি গুণোৎসৱ আৰম্ভ হৈছে ইতিমধ্যে আপুনি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিমূল্যায়ক হিচাপে আজি মই প্ৰথম দিন শোণিতপুৰ ডিষ্ট্ৰিক্টৰ নবিল প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈছোহি। এই বিদ্যালয়খন অতি পুৰণি বিদ্যালয়। ভাৰতবৰ্ষৰ স্বাধীনতা কালৰ আগৰে এই বিদ্যালয়খন এই ঐতিহাসিকতা বজাই ৰাখি ইয়াৰ পৰা বহুত ছাত্ৰ ছাত্ৰী এতিয়ালৈকে ওলাই গৈছে আৰু সমাজৰ গুৰি ধৰিছেগৈ। এতিয়া আজি আহি প্ৰাতঃসভা পাইছোঁ। প্ৰাতঃসভা শৃংখলিতভাৱে হৈছে আৰু দিনটোৰ বাকী কাৰ্যসূচীখিনি আৰম্ভ হ'ব। মই বহিমূল্যায়ক হিচাপে যিখিনি কৰণীয় কৰ্তব্য আছে আৰু সেইখিনি কৰি যাম আৰু বিদ্যালয়খনৰ ভৱিষ্যত উত্তৰণৰ কাৰণে সহায় কৰিব। আজি মোৰ এই পৰিদৰ্শনে সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। হয়, আজি পাচি পত্ৰিকা এখন উন্মোচন কৰিছোঁ। শিক্ষাৰ অধিকাৰ নাম দিয়া হৈছে, শিৰোনাম দিয়া হৈছে। শিক্ষাৰ অধিকাৰ আইন 2009 চনত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছিলে যে সকলোৰে বাবে শিক্ষাটো আৰু মৌলিক অধিকাৰ হিচাপে গণ্য কৰা হ'ব। সেই মহান শ্লোগানটো মতটোক লৈ পেলাই এইখন সজাই তোলা হৈছে। এইখন সজাই তোলাৰ অন্তৰালত যিসকলৰ অৱদান আছে তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰতি বছৰে বিদ্যালয়সমূহত এনে পাচি পত্ৰিকা উন্মোচন হৈ থাকক আৰু ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ সৃষ্টিশীল প্ৰতিভাৰ বিকাশ হৈ থাকক, তাৰে কামনা কৰিছোঁ। চৰকাৰে চেষ্টা কৰিছে। 2017 চনতে গুণোৎসৱ আৰম্ভ হৈছিলে আৰু এইটো এটা চৰকাৰৰ কণ্টিনিউ প্ৰচেছ। সেই প্ৰচেছৰ অনুপাতেই 2025 চনৰ জানুৱাৰী 20 তাৰিখ আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত গুণোৎসৱৰ দিন পৰিছে 20, 21, 22 আৰু ইয়াৰ জৰিয়তে শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ গুণগত মান উন্নত কৰাৰ কাৰণে চেষ্টা কৰা হৈছে আৰু কিছু পৰিমাণে ইম্প্ৰুভ হৈছে আৰু সচেতন হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকল আৰু শিক্ষকসকলো সচেতন হৈছে আৰু সঠিক পৰিসংখ্যা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সঠিক পৰিসংখ্যা ইয়াৰ জৰিয়তে নিৰ্ণয় কৰিবলৈ সক্ষম হৈছে। ধন্যবাদ। চব উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। যিহেতু আমাৰ শোণিতপুৰৰ দ্বিতীয় পৰ্যায়ত পৰিছিলে আমাৰ বিদ্যালয়ত আমাৰ ওচৰৰে আমাৰ চিনাকি মোৰ ভাতৃ অৰুণ হাজৰিকা ছাৰ আমাৰ মাজত আহিছে। গতিকে তেখেতক আমি গোটেই পৰ্যবেক্ষণ তেখেতে কৰিলে, প্ৰাৰ্থনাখিনি গোটেইখিনি হৈ গ'ল। এইখিনি কৰি পেলাই আমি এতিয়া আমাৰ কাৰ্যসূচী শৈক্ষিক যিটো কাৰ্যসূচী সেই কাৰ্যসূচী কৰিবলৈ আমি আগবাঢ়ি গৈছোঁ। এতিয়া দিনটোৰ বাবে ছাৰ যিহেতু আমাৰ মাজত থাকিব, আমাৰ বিদ্যালয়ৰ যিখিনি শৈক্ষিক একাডেমিকৰ যিখিনি বস্তু আছে চৰকাৰী নীতি নিৰ্দেশনা মতে সেইখিনি ছাৰে ধুনীয়াকৈ চাব। ইয়াৰ মাজতে মই এটা আজি খুব গৌৰৱৰ দিন নবিল প্ৰাথমিক বিদ্যালয়ত 1942 চনতে যে স্কুলখন স্থাপিত হ'ল তেতিয়াৰ পৰা আজিলৈকে খুব সম্ভৱ তেনেকুৱা আৰু নজৰি মই শুনাও নাই বা দেখাও নাই। আজি আমি আমাৰ বিদ্যালয় বিশেষকৈ পিছপৰা গাঁও হিচাপে চিহ্নিত হ'লেও ইয়াৰ ৰাইজে সম্পূৰ্ণ নিজা খৰচত এখন প্ৰাচীন পত্ৰিকা এইখন আমাৰ বিদ্যালয়ত আজিৰ দিনটোতে ছাৰৰ হাতৰ পৰশত মুকলি কৰিছে। গতিকে এইখন সজোৱাত আমাৰ প্ৰাক্তন ছাত্ৰী 3জনীয়ে বিশেষকৈ পম্পী দাস, মই নাম ল'ব লাগিব, চিম্পী দাস আৰু কৃতিকা দাসে বিশেষ ভূমিকা লৈ পেলাই এইখন ধুনীয়াকৈ সজাই মেলি আনি আজি আমাৰ ইয়াত দিছে। গতিকে তেখেত সকলোলৈকে এনেধৰণৰ কাম অন্য বিদ্যালয়তো হওক আৰু সমাজে যাতে এনেধৰণৰ কৰি দিয়ে, সমাজ যদি আগবাঢ়ি আহি এনেধৰণৰ কামবিলাক কৰি দিয়ে তেতিয়া আমাৰো এটা বাঢ়িব যে নাই আমাৰ লগত সমাজ আছে, এই বস্তুটো চিহ্নিত হ'ব। গতিকে মই সকলোকে আজি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মই